এইবাৰ বিহুত ঘৰলৈ যাওঁতে চবৰে ঘৰতে গৈছোঁ আৰু গৈছোঁ হয়, কিন্তু ভিডিঅ'হে কৰা হোৱা নাই কাৰো ঘৰতে। আৰু আজি আহিছোঁ বাৰ ঘৰত, ভাবিছোঁ ভিডিঅ' এটা বনাওঁ, কিন্তু ভিডিঅ' মানে কৰিবলৈ পাহৰি থাকিলোঁ। যিখিনি কৰিছোঁ সেয়াই আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু এয়া মানে আমি গৈ পাওঁতে দেৰিয়ে হৈছিলে আৰু পিছফালে আহিলোঁ, আৰু আহিয়ে মানে বৰমাই চাহ তাহ খাই উঠি একদম পূৰা অকলে অকলে বগৰী খাই আছে। আৰু সিহঁতৰ বগৰী গছডাল মানে পকিছে, আৰু বৰমাই বগৰী খোৱা দেখি লোভত থাকিব নোৱাৰি ময়ো আহি গ'লোঁ বগৰী বুটলিবলৈ। কাৰণ যিহেতু পকা বগৰী মোৰ প্ৰিয় হয়। আৰু এইফালে চাওকচোন কিমান বগৰী লাগিছে, আৰু মাজে মাজে পকিছে, মানে বেছি পকা নাই আৰু এইফালে বিনৰ মাজে মাজে মানে পূৰা বগৰী সৰি গৈছে, কাৰণ সৰি আছে কিন্তু খোৱা মানুহ নাই। আৰু তাই যিহেতু ইমান টেঙা চেঙা ভাল নাপায়, সেইকাৰণে তাই ঘৰতে লাগি আছে। আৰু ইফালে খেতিও কৰিছিলে, কিন্তু খেতিবোৰ নাই, এতিয়া শুকাই গ'ল পাতবোৰ, আৰু এতিয়া নতুনকৈ আকৌ কিবা কিবি ৰুব। আৰু মই এয়া বগৰী আনি পূৰা একদম জলকীয়া নিমখ লগাই বগৰী খাই ল'লোঁ। আৰু ৰ'দটো বহুত ধুনীয়াকৈ পৰি আছিলে, আৰু এইফালে একদম বৰমাই বগৰী খাই উঠি শাক বুটলাত লাগি গৈছে, য'ত যি পায় আৰু, যিহেতু খেতিবোৰ শেষে হৈ গ'ল। আৰু অহাকালি ঘৰত গৈ মানে খুৱাব আৰু বনাই, যিখিনি পাৰে বুটলিছে। আৰু এইফালে বিহু বুলি আমাৰ ভিনদেউৰ নতুন কিতাপ উলিয়াইছিলে, নামটো হৈছে উৰুকা। আৰু তাকে মানে চালোঁ, আৰু কিতাপবোৰ আছিলে ধুনীয়াকৈ, অকণমান সময় পঢ়ি চালোঁ। যিহেতু মোৰ ভিনদেউৱে কিতাপ লিখে, আৰু এয়া ঘৰলৈও বুলি লৈ আহিলোঁ এখন। আৰু দুপৰীয়া ভাত পানী খাই উঠি এয়া যাবলৈ হ'লোঁ, ৰেডি হ'লোঁ। অলপ সময় চবেই আমি কথাও পাতিলোঁ, আৰু এইফালে চাহও খালোঁ সন্ধিয়াৰ। আৰু এইফালে ভাইটিও আহি পালে, আৰু আহি একদম পূৰা লৈ আছে হাতত, মোৰ যিহেতু মোৰ বৰ্তাৰ ছোৱালীৰ মানে ল'ৰা ভাগিনে আঁকিছে গণেশ বাবা, আৰু চাওকচোন ইমান ধুনীয়াকৈ আঁকিছে, পাহিয়ে মানে খুব ভাল পাইছে চাই। আৰু এয়া আহোঁতে মই ভাইটিৰ লগত বাইকত আহিলোঁ, আৰু মাহঁতে লাবুৰ লগতে আহিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে চাই লাইক এটা কৰি দিব। বাই বাই।